Hello students, welcome to Srenigutha. তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে আমি ক্লাছ 10 সায়েন্সৰ ইম্পৰ্টেন্ট MCQ প্ৰশ্নৰ উত্তৰ কেইটামান ডিসকাস কৰি আছিলো আৰু আজি আমি তোমালোকৰ চেপ্টাৰ নম্বৰ 13 বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াৰ ইম্পৰ্টেন্ট MCQ প্ৰশ্নৰ উত্তৰ কেইটামান ডিসকাস কৰিম। আজি আমাৰ ফাৰ্স্ট প্ৰশ্নটো হৈছে যে কোৱেশ্চন নম্বৰ 1 প্ৰবাহযুক্ত দীঘল সলেনয়েড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ কি হয়? অপচন এ শূন্য হয়, অপচন বি ইয়াৰ প্ৰান্তৰ ফালে কমি যায়, সি টু আসলে ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ি যায় আৰু ডি টু আসলে সকলো বিন্দুতে একে থাকে। শুদ্ধ উত্তৰটো হ'ব তোমাৰ কি ইয়াৰ প্ৰান্তৰ ফালে কমি যায় বি। 2 নম্বৰ প্ৰশ্নটো হৈছে তামৰ তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে। এতিয়া আবিষ্ট প্ৰবাহৰ দিশৰ কি হ'ব? দুপাক খলনি হ'ব নে এপাক খলনি হ'ব নে আধা পাকত খলনি হ'ব নে এশকৰ চাৰি ভাগৰ এভাগত খলনি হ'ব? উত্তৰটো হৈছে তোমাৰ কি আধা পাকত খলনি হ'ব। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে চুম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰটন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম খলনি হ'ব পাৰে? ইয়াত এটাতকৈ বেছি উত্তৰ শুদ্ধ হ'ব পাৰে হা। এটা প্ৰথমতে কৈছে ভৰ খলনি হ'ব পাৰে, দ্ৰুতি, বেগ নে ভৰবেগ, আৰু উত্তৰ হৈছে তোমাৰ কি বেগ আৰু ভৰবেগ, মানে অপচন নম্বৰ সি আৰু ডি টু শুদ্ধ। 4 নম্বৰ প্ৰশ্নটো হৈছে যে পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা কিছে এডাল চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিদ্যুৎ হ'ল। এতিয়া চুম্বক ক্ষেত্ৰৰ দিশ কি হ'ব? দক্ষিণমুৱা, পূবমুৱা নে তোমাৰ নিম্নমুখী নে ঊৰ্ধ্বমুখী? শুদ্ধ উত্তৰ হৈছে কি তোমাৰ ঊৰ্ধ্বমুখী। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে তলৰ কোনটোৱে এডাল পোন দীঘল আৰু পৰিবাহীৰ ওচৰৰ চুম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে? ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত নে ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত নে তোমাৰ ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী ৰেখাৰে গঠিত? আৰু ডি টু আসলে কি তোমাৰ ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত, আৰু এইটো হৈছে আমাৰ কি শুদ্ধ উত্তৰ অপচন নম্বৰ ডি টু। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে বিদ্যুৎ আবেশৰ পৰিঘটনা হৈছে বস্তু আহিতকৰণৰ প্ৰক্ৰিয়া নে কুণ্ডলীত চাৰিত প্ৰবাহে চুম্বক ক্ষেত্ৰ সৃষ্টি কৰা প্ৰক্ৰিয়া নে চুম্বক আৰু কুণ্ডলীৰ মাজত আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীৰ আবিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া? ডি নম্বৰ উত্তৰটো হৈছে কি তোমাৰ বৈদ্যুতিক মটৰৰ কুণ্ডলী ঘূৰ্ণনৰ প্ৰক্ৰিয়া, কিন্তু শুদ্ধ উত্তৰটো হৈছে তোমাৰ অপচন নম্বৰ সি। তাৰ পিছৰ প্ৰশ্নটো হৈছে বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলি কি বোলে? জেনেৰেটৰ বোলা হয় নে গেলভেনোমিটাৰ বোলা হয় নে এমিটাৰ বোলা হয় নে মটৰ বোলা হয়? শুদ্ধ উত্তৰটো হৈছে তোমাৰ অপচন নম্বৰ এ জেনেৰেটৰ বোলা হয়। 8 নম্বৰ প্ৰশ্নটো হৈছে যে পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পাৰ্থক্যটো কি? পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্তু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰত স্থায়ী চুম্বক থাকে। প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে আৰু পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে। ডি নম্বৰ অপচনটো হৈছে পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰত ফলা আঙুঠি থাকে কিন্তু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰত এটা দিশ পৰিৱৰ্তক থাকে। শুদ্ধ উত্তৰ হৈছে তোমাৰ অপচন নম্বৰ ডি। তাৰ পিছৰ প্ৰশ্নটো হৈছে তোমাৰ হ্ৰস্ব বৰ্তনী মানে শ্বৰ্ট চাৰ্কিট হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ অপচন এ বুজন পৰিমাণে কমি যায়, সলনি নহয় নে বুজন পৰিমাণে বৃদ্ধি পায় নে তোমাৰ অবিৰতভাৱে সলনি হয়? শুদ্ধ উত্তৰটো হৈছে তোমাৰ অপচন নম্বৰ সি বুজন পৰিমাণে বৃদ্ধি পায়। 10 নম্বৰ প্ৰশ্নটো হৈছে যে তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা? এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে। এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ চুম্বকীয় আবেশৰ মূলনীতি অনুসৰি কাৰ্য সম্পাদন কৰে। অপচন নম্বৰ সি টু হৈছে এডাল দীঘল বৃত্তাকাৰ প্ৰবাহযুক্ত পৰিবাহী কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰল ৰেখা হ'ব।
অপশ্যন ডিটো হৈছে সেউজীয়া অন্তৰকৰত তাৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তার বোলে প্ৰথমটো হৈছে ভুল সেকেন্ডটো শুদ্ধ সিটো ভুল আৰু ডিটো শুদ্ধ তো ষ্টুডেন্টস আজিলৈ ইমানেই আমি নেক্সট ক্লাস ইয়াৰ পিছৰ পাঠৰ প্ৰশ্ন উত্তৰবোৰ ডিসকাস কৰিম থ্যাংক ইউ